নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টিটেক অনলাইনলৈ। আৰু আপোনালোকৰ বাবে অতি এটা ভাল খবৰ লৈ আহিছোঁ। অসম পুলিচৰ যি ছেকেণ্ড কাট অফ আহিব বুলি মই আপোনালোকক জনাইছিলোঁ, সেই কাট অফখন অহা বহুতেই চান্স আছে। ইয়াতে আপোনালোকে দেখিছে এখন নটিচ আহিছে আৰু সেই নটিচখনত উল্লেখ কৰা হৈছে যে আপোনালোকৰ আজি অথবা কাইলৈ আপোনালোকৰ যি অসম পুলিচৰ ছেকেণ্ড কাট অফ আছে সেই কাট অফখন দি দিয়া হ'ব। কিয়নো যি আপোনালোকৰ কাট অফ প্ৰথমখন কাট অফ মাৰিছিলে, সেই কাট অফত আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেট মতা হোৱা নাছিলে। কিয়নো তেওঁলোকে এনেদৰে কেণ্ডিডেট হিচাপ কৰা নাছিলে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেট অৰ্থাৎ 5জনকৈ মানুহ মাতিছে। তেওঁলোকে এইটো চাইছিলে যে এটা পোষ্টৰ এগেইনষ্টত ধৰি লওক আপোনালোকৰ কোনোবাই AV2 চিলেক্ট হৈছে, UV2 চিলেক্ট হৈছে, তাত তেওঁলোকে এজন মানুহে AV2 চিলেক্ট হৈছে, UV2 চিলেক্ট হৈছে, তাত তেওঁলোকে দুজন মানুহ ধৰিছে, এজন মানুহকে দুজন মানুহ ধৰিছে। সেইটো তেওঁলোকৰ এটা ভুল হৈছিলে। সেয়েহে তেওঁলোকে আকৌ নতুনকৈ এখন কাট অফ দিব আৰু সেই কাট অফত বহুতৰে নাম অহা চান্স আছে। ধৰি লওক আপোনালোকৰ অতি কম নম্বৰৰ কাৰণে আপোনালোকৰ নাম অহা নাছিলে, সেইসকলৰ নাম আহি যাব। সেইসকলে আৰু কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। ছেকেণ্ড কাট অফ আপোনালোকৰ আহি যাব আজি নহ'লেও আপোনালোকৰ কাইলৈ আহিব। সেইটো মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই দিছোঁ। আৰু ময়ো আপোনালোকৰ যি এই প্ৰটেষ্ট আছিলে, আপোনালোকৰ যি প্ৰতিবাদ আছিলে, সেইখিনি ময়ো মোৰ ইউটিউবৰ চেনেলৰ মাজতেই দেখুৱাইছিলোঁ। আৰু সেয়েহে আপোনালোকক কওঁ যে এইটো এটা বহুত ভাল খবৰ আপোনালোকৰ কাৰণে। সকলোৰে নাম নাহিলেও কিছু সংখ্যকৰ নাম এই ছেকেণ্ড কাট অফত আহি যাব। সেয়েহে আপোনালোকে মুঠতে আমাক এটাই লাগে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেট মাতিব লাগে। সেইটোৱে মোৰ কথা আছিলে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম, জয় হিন্দ।